মোক কেইজনমানে সুধিছিলে কমেণ্ট কৰি পেলাই যে দাদা এক্টিভ ফলোৱাৰ্ছ মানে কি হয় আৰু এক্টিভ ফলোৱাৰ্ছ মানে কি হয়। মই তেওঁলোকক কমেণ্টৰ যোগে ৰিপ্লাই নিদি পেলাই ভিডিঅ' এটাকে বনাই দিলোঁ আৰু যাতে নজনাবিলাকো বুজি পাব যে এক্টিভ ফলোৱাৰ্ছ মানে কি হয়। তো মোৰ তাত যেনিবা আপোনাৰ 20,000 ফলোৱাৰ্ছ আছে আৰু গোটেইখিনি আপোনাৰ ধৰি লওক এক্টিভ ফলোৱাৰ্ছ নহ'বলৈ আছে। কিছুমান ডেড ফলোৱাৰ্ছ থাকে, মানে কিছুমানে ধৰি লওক মোবাইল হেৰাই যায়, কিছুমানে মোবাইলে চেঞ্জ কৰি পেলাই, কিছুমানে বেলেগ একাউণ্ট খুলি পেলাই তো ফেচবুক চলাই থাকে। তো সেই কিছুমান ফলোৱাৰ্ছবিলাক থাকি যায়, কিন্তু সেই ফলোৱাৰ্ছবিলাকে কাম নিদিয়ে। যিখিনি এক্টিভ ফলোৱাৰ্ছ আছে মানে কি মোৰ ভিডিঅ' ৰেগুলাৰ চাই আছে আৰু মোৰ ভিডিঅ'ত কমেণ্ট বা লাইক ধৰি লওক যি আছে তাকে কয় এক্টিভ ফলোৱাৰ্ছ। আৰু সেই এক্টিভ ফলোৱাৰ্ছত যদি আপুনি লাভ ৰিয়েক্ট এটা দি দিয়ে এক্টিভ ফলোৱাৰ্ছৰ মাজত, তো ইজনে সিজনক আপোনাক সহায় কৰিব, ইজনে আপোনাক ফ্ল' বেক কৰিব, সিজনে আপোনাক ফ্ল' বেক কৰিব, তেনেকুৱাকৈ আপোনাৰ ফলোৱাৰ্ছ বাঢ়ি যায়। মই এইটো বুজাব বিচৰা নাই যে মোৰ তাতে আপুনি লাভ ৰিয়েক্ট দি পেলাই বা এক্টিভ ফলোৱাৰ্ছৰ পৰা আপুনি ফ্ল' লৈ লওক। আৰু কিছুমানে মোক এনেকৈও প্ৰশ্ন কৰে যে দাদা মোৰ তাত 8-10 হাজাৰ ফলোৱাৰ্ছ আছে আৰু মোৰ তাত ভিউজ নালাগে আৰু 200-400-500 ভিউজতে মোৰ ইমানটা ৰখি যায়। তো সেইসকলক মই ক'বলৈ লাগিছোঁ যে আপোনাৰ তাত ফলোৱাৰ্ছ আছে, আপুনি ভিউজ লগা নাই, কিন্তু আপুনি এটা কথা কৈ আছোঁ যে আপুনি যিটো কণ্টেণ্টত ভিডিঅ' বনাই আছে তাত আপোনাৰ সেই কণ্টেণ্টটোৰ পৰা এংগেজমেণ্ট পোৱা নাই চাগে। কাৰণ যিহেতুকে আপোনাৰ 6-7 হাজাৰ 8 হাজাৰ যিহেতু ফলোৱাৰ্ছ আছে ন, সেই আপোনাৰ কণ্টেণ্টটোক ভাল পাই পেলাই আপোনাৰ তাক এংগেজমেণ্ট মানে লাইক কমেণ্ট বা শ্বেয়াৰ তেনেকুৱা ধৰক কৰিব লাগিব, তেতিয়াহে ৰিচটো বঢ়া যায়। আৰু ফেচবুকে ৰিচটো এনেকৈ নহয়, এংগেজমেণ্টৰ ওপৰত ডিপেণ্ড কৰি পেলাই ৰিচটো বঢ়াই দিয়া যায়। মানে আপুনি ফেচবুকত ৰিচ বঢ়াবৰ কাৰণে দুটা কাম কৰিব লাগিব। প্ৰথম কামটো হৈছে আপোনাৰ কণ্টেণ্ট, তাৰপাছত আপোনাৰ ভিডিঅ' কোৱালিটি ভাল কৰিব লাগিব। মানে কি যিহেতুকে আপোনাৰ আজিকালি ভিডিঅ' কোৱালিটি ভাল নহ'লে মানুহবিলাকে ভিডিঅ' চাই বেয়া পায়, আৰু ভিডিঅ' কোৱালিটি মেইন। আৰু কণ্টেণ্ট মানে ধৰি লওক আৰু এটা কথা আছে, কণ্টেণ্টটো ভাল থাকিলেও কিছুমান আপোনাৰ যদি এডিটিঙত প্ৰব্লেম হৈ যায়, ধৰি লওক আপুনি যিটো এপছত এডিট কৰি আছে সেই এডিটটো যদি আপুনি ভালকৈ নকৰে তেতিয়াও হয়তো আপুনি নাচাব আছে। কাৰণ কথাটো কেনেকুৱা ধৰণৰ, ধৰি লওক আপুনি এডিটিং এপছটো হৈছে এখন পাকঘৰ, আৰু পাকঘৰত ধৰি লওক তৰকাৰী এখন আপুনি বনালে সোমাই পেলাই, তাত মাৰ মছলা পাকঘৰতে সকলোখিনি আছে, কিন্তু আপুনি কোনটো মছলা ক'ত কেনেকৈ দিব লাগিব সেই বস্তুটো আপুনি ভাবি চিন্তি চাই পেলাই দিব, ইউজ কৰিব, তেতিয়া মানে কি তৰকাৰীখন সোৱাদ হ'ব। যেনেকৈ আপোনাৰ ভিডিঅ'টোৰ কথা কৈ আছোঁ মই, ধৰি লওক উদাহৰণটো তৰকাৰীৰ লগতে মই দি দিছোঁ, ঠিক তেনেকুৱাকৈ আপুনি ভালকৈ সোৱাদ লগাকৈ বনাব আৰু আপোনাৰ তালৈ আলহী সদায় আহিব। আৰু বহুতে ভাবি থাকে যে মই ভিডিঅ' বনাম আৰু ভাল এটা মোক মোবাইল লাগে, আৰু মোবাইলটো ল'বলৈ কিন্তু বহুতে যায় আৰু ভাল মোবাইলো লয়, কিন্তু সেইটোৱে মানে মনে মিলা মোবাইলটো পাই যায়, কিন্তু তাত ছিষ্টেম কিছুমান চাব নাজানে। ধৰি লওক ষ্টেবিলাইজেশ্যনটো থাকিব লাগে, বা আৰু আপোনাৰ তাত যিটো ৱাইড এংগল, কেমেৰাৰ যিটো ৱাইড এংগল থাকিব লাগে, ৱাইড এংগলটো নহ'লে মানে কি ভিডিঅ' একেবাৰে মানে কি ভাল নহয়। ধৰি লওক আপোনাৰ এতিয়া যিটো মই ভিডিঅ' বনাই আছোঁ ইয়াতে ৱাইড এংগল আছে, ৱাইড এংগল থাকিলে মানে আপোনাৰ ভিডিঅ'টো তো বহুত দূৰ কভাৰ কৰে ন। আৰু যদি ৱাইড এংগল নাথাকে 1x থাকিব, 1x থাকিলে পূৰা জুম হৈ যায়, কেৱল মুখখনে দেখা পোৱা যায়, আৰু তেতিয়া মানে কি বস্তুটো ভাল নহয়, ফাটি যোৱা নিচিনা লাগে আৰু বেছি লৰি থাকে। মানে যিকোনো মোবাইল এটা ল'ব যাওঁতে আপুনি এটা কথা কৈছোঁ, ৱাইড এংগল থকা মোবাইলহে ল'ব। ৱাইড এংগল থকা মোবাইল ল'লেহে ভিডিঅ'ত মানে কি ব্লগিঙত হওক বা ৰিলচতে হওক সকলোবিলাকতে কাম কৰে মানে।